হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ভ্লগ লৈ আহিছোঁ আৰু এইটো হ'ব দিল্লীৰ পৰা লাষ্ট ভিডিঅ' যিহেতু আমি ঘৰ গৈ আছোঁ। য়েছ, আমি অসম গৈ আছোঁ। ইমান ফূৰ্তি লাগিছে নহয় মনটো। আৰু আমি আহি পালোঁ ষ্টেচন। এয়াৰ ষ্টেচনত আহি বহিছোঁ আৰু আমাৰ বেগবিলাক চাওকচোন, অলৰেডি আধা পঠিয়াই দিয়া হ'লেই বাৰু। আৰু এয়াৰ ষ্টেচনত আহি যিহেতু আমাৰ ট্ৰেইনখন দেৰি আছে, আমি সোনকালে পাইছোঁ, সেইকাৰণে আমি এনেকৈ বহি টাইম পাছ কৰি আছোঁ। আৰু তাইক দেখিছেনে, বিস্কুট খাই আছে। আৰু ফাইনেলি আমি উঠিলোঁ ট্ৰেইনত, এতিয়া গৈ আছোঁ। মানে ইমান দিনৰ পাছত ঘৰত গৈ আছোঁ, মনটো মানে একদম ফূৰ্তি লাগিছে দিয়কচোন। ইয়াতে ইমান গৰম আৰু ফাইনেলি আমি বৰষুণো পালোঁ চাওকচোন, একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। মানে তাত যিহেতু ইমান গৰম নহয় আৰু ভাগিনে মই এনেকৈ মানে ধেমালি কৰি কৰি আহি আছোঁ দুইজনী। আৰু তাইক চাওকচোন, এবাৰ মোক চাব কয়, আকৌ এবাৰ ইফালে মোবাইলটো দিব দিয়ে। মানে দুইজনী এনেকৈ ধেমালি কৰি কৰি আহি আছোঁ। আৰু চাওকচোন, আমি পাই গ'লোঁ সন্ধিয়া। মানে আজি নেক্সট ডে'ৰ ভিডিঅ' হয় এইখিনি, আৰু কালি মই ভিডিঅ' নবনালোঁ। আৰু আমাৰ 10:30 বজাত নামিম, সেইকাৰণে আমি ৰেডি হৈছোঁ। মানে টালি টোপোলাবিলাক আগতীয়াকৈ ৰেডি কৰিছোঁ, যিহেতু আমি আৰু অলপ পাছত নামিম। তো সেইকাৰণে আমি ৰেডি হৈ লৈছোঁ। আৰু ইমান ফূৰ্তি লাগিছে নহয়, বুজাব নোৱাৰা অনুভৱ। মানে ঘৰ আহি আছোঁ ইমান দিনৰ পিছত। আৰু মই নামিলোঁ, আৰু মই কিন্তু এতিয়াই ঘৰ নাপাওঁগৈ, যিহেতু মই বাহঁতৰ ঘৰত থাকিম আৰু কেইদিনমানৰ পিছতহে ঘৰ যাম। তো আজি মিনি ভ্লগটো ইমান